বদৰুদ্দিন আজমলে বান সাহায্য হিচাপে 2 কোটি টকা দিছে, বহু লোকে শলাগ লৈছে। এনে বিপদৰ সময়ত তেওঁ বান বিধ্বস্ত ৰাইজৰ কাষত থিয় হৈছে, নিশ্চয় ভাল পদক্ষেপ। বদৰুদ্দিন আজমলৰ দৰে আন বহু লোকেও সাহায্য দিছে, সেয়াও ৰাইজে আদৰি লৈছে। কিন্তু মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই বান সাহায্য হিচাপে 1 কোটি টকা ঘোষণা কৰাৰ পাছতেই একাংশই কিন্তু ইটিকিং কৰিছে। এতিয়া আপোনালোকে এটা কথা কওক, বদৰুদ্দিন আজমলে দিয়া বান সাহায্য যেনেকৈ আদৰণীয়, ৰিণিকী ভূঞাই দিয়া বান সাহায্যক লৈ আত্মহাস্য কিয়? ভালক ভাল বুলি ক'বলৈ আমি বাদ দিলোঁ নেকি? একাংশক আমি টাৰ্গেট কৰি লৈছোঁ আৰু সেইসকলে কেতিয়াবা ভাল কাম কৰিলেও আমি কেৱল সমালোচনা কৰিছোঁ। এয়া কেনেধৰণৰ মানসিকতা? এফালে বান বিধ্বস্ত শিৱসাগৰবাসী ৰাইজৰ দুখ দুৰ্গতি নধৰা হৈছে, আন এফালে সাহায্য দিয়াক লৈ বা বিভিন্ন তাৰ আনুষংগিক কথা বতৰাক লৈ একাংশৰ ছ'চিয়েল মিডিয়াত ব্যাপক ৰূপত আক্ৰমণ প্ৰত্যাক্ৰমণ। ইফালে বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মৃতকৰ পৰিয়ালে লাভ কৰিব 9 লাখকৈ টকা। একেদৰে বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থী পৰিয়ালৰ অন্যান্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ চৰকাৰে দিব টকা। আজি এই আটাইবোৰ কথা আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। ভালক ভাল আৰু বেয়াক বেয়া বুলি ক'ব পাৰিব লাগিব। যেনেকৈ অসমৰ এনে দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী অসমলৈ অহা নাই বা কেন্দ্ৰীয় চৰকাৰে যিমান পৰিমাণে সহায় কৰিব লাগিছিল সিমান পৰিমাণৰ সহায় এই মুহূৰ্তলৈকে দেখা নাই, গতিকে আমি প্ৰশ্ন কৰিছোঁ। কিন্তু যেতিয়া কোনোবাই ভাল কাম কৰিব সেই সময়ত আমি তেওঁলোকক নিশ্চয়কৈ প্ৰশংসা কৰিব লাগিব, তেওঁলোকৰ পক্ষত থিয় হ'ব লাগিব। শিৱসাগৰৰ লোক বানত ককবকাইছে, এনে মুহূৰ্তত অসম চৰকাৰৰ নিশ্চয়কৈ দায়িত্ব তেওঁলোকৰ কাষত থিয় হোৱা। আৰু প্ৰত্যাশিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে শিৱসাগৰবাসী বান বিধ্বস্ত লোকক কিদৰে সহায় কৰা হ'ব সেই সন্দৰ্ভত সবিশেষ দাঙি ধৰিছে। এনে প্ৰলয়ংকৰী বানত 61গৰাকীকৈ লোকৰ মৃত্যু হ'ল। এতিয়ালৈকে প্ৰায় ৭৪,০০০ পশুধনৰ মৃত্যু হৈছে। বানত ক্ষতিগ্ৰস্ত হৈছে অঞ্চলসমূহৰ সৰ্বমুঠ ৭৩,০০০ হেক্টৰ কৃষিভূমি। ৰাজ্যৰ এনে বান বিভীষিকাময় পৰিস্থিতিৰ সন্দৰ্ভত ফেচবুক লাইভ যোগে 28 জুলাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বানত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব চৰকাৰী সাহায্য হিচাপে 4 লাখ টকা। একেদৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰাও লাভ কৰিব অতিৰিক্ত 5 লাখকৈ টকা, অৰ্থাৎ সৰ্বমুঠ লাভ কৰিব 9 লাখকৈ টকা। বানত যিহেতু এতিয়াও বহু লোক সন্ধানহীন হৈ আছে, গতিকে আগন্তুক এমাহলৈকে যদি সন্ধানহীন হৈ থকা লোকৰ সন্ধান পোৱা নাযায় তেন্তে মৃত বুলি ধৰি লোৱা হ'ব আৰু চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব। এতিয়াৰ পৰা বানত মৃত্যু হোৱা লোকৰ মৰণোত্তৰ পৰীক্ষা কৰা নহয়, মাথো ৰাজচক্ৰ বিষয়া প্ৰমাণপত্ৰ দিলেই হৈ যাব। আৰু চক্ৰ বিষয়াই পত্ৰ লিখি দিলেই চৰকাৰী 4 লাখ টকাৰ সাহায্য লাভ কৰিব মৃতকৰ পৰিয়ালৰ লোকে। বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক বহি অথবা বিদ্যালয়ৰ লগত জড়িত আনুষংগিক সামগ্ৰী কিনাৰ বাবে চৰকাৰে প্ৰদান কৰিব 15,000কৈ টকা। মুখ্যমন্ত্ৰীয়ে কৈছে বানাক্ৰান্ত ৰাইজক এতিয়া নগদ টকাৰ প্ৰয়োজন, গতিকে বাচন বৰ্তন কাপোৰ কিনিবলৈ চৰকাৰে সহায় কৰিব। অহা 4-5 দিনৰ ভিতৰত চৰকাৰে 15,000 টকাকৈ প্ৰদান কৰিব। আনুমানিক 1 লাখতকৈও অধিক পৰিয়ালে এই সাহায্য লাভ কৰিব। আৰু 28 জুলাইৰ পৰা জিলা আয়ুক্তসকলে এই তালিকাৰ প্ৰস্তুতৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। অন্তৱৰ্তীকালীন সাহায্য হিচাপে প্ৰতিটো পৰিয়াললৈ এই 15,000 টকা আগবঢ়োৱা হ'ব। ইউনিফৰ্ম ক্ৰয় কৰিবলৈ পুনৰ পুঁজি লাভ কৰিব বানাক্ৰান্ত অঞ্চলৰ শিক্ষাৰ্থীসকলে। একেদৰে শিক্ষাৰ্থীসকলে পুনৰ লাভ কৰিব কিতাপ। লগতে উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীয়ে 1,000 টকা, স্নাতক শিক্ষাৰ্থীয়ে 3,000 টকা আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে 5,000কৈ টকা লাভ কৰিব। যিসকল শিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ বানত নষ্ট হৈছে তেওঁলোকে বিনামূলীয়াকৈ প্ৰমাণপত্ৰ লাভ কৰিব। ইয়াৰ উপৰিও যিসকলৰ ঘৰ আৰু পশুধন নষ্ট হৈছে সেইসমূহৰ পৰীক্ষণ অহা 3 আগষ্টৰ পৰা আৰম্ভ হ'ব। এনেবোৰ ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে বানপানীৰ সময়ত কিদৰে চৰকাৰ তথা প্ৰশাসনে ৰাইজলৈ সহায়ৰ হাত আগবঢ়ায় তাৰো কিছু আভাস দিছে। বানত 129খন নাৱেৰে উদ্ধাৰ অভিযান চলিছিল। 29,982গৰাকী লোকক উদ্ধাৰ ইতিমধ্যে কৰা হৈছে। 3খন জিলাৰ অৰ্থাৎ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ 1,75,815গৰাকী লোকক বিশেষ খাদ্য সামগ্ৰীৰে সহায় কৰা হৈছে। আমি প্ৰতিগৰাকী মৃতকক বা মৃতকৰ পৰিয়ালক অত্যন্ত সন্মানেৰে সৈতে আমি 4 লাখ টকা আগবঢ়াওঁ, কিন্তু পোষ্টমৰ্টেম নোহোৱা বাবে এই 4 লাখ টকাও বহু লোকে এতিয়ালৈকে পোৱা নাই। আজি আমি সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা বানত আক্ৰান্ত লোক বানত মৃত্যু হোৱা লোকক সাহায্য দিবৰ বাবে
আমাক কোনো পোষ্টমৰ্টেমৰ প্ৰয়োজন নাই। মাত্ৰ চাৰ্কুল অফিচাৰে চাৰ্টিফিকেট এখন দিয়াৰ লগে লগে তেওঁলোকে এই 4 লাখ টকা চৰকাৰৰ সাহায্য তেওঁলোকে লাভ কৰিব। অৰ্থাৎ এতিয়া বানত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালে 4 লাখ টকাকৈ চৰকাৰৰ পৰা পোৱাৰ ৰাস্তা আজি প্ৰশস্ত হ'ল। যোনে পোষ্টমৰ্টেম কৰা নাছিল, পোষ্টমৰ্টেম কৰা সকলে ইতিমধ্যে এই ধন লাভ কৰিছে। এতিয়া হ'ল মই আৰু এটা ঘোষণা কৰিব খুজিছো, সেইটো হ'ল যে এই যে বানত আক্ৰান্ত হৈ 61 গৰাকী চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাত মৃত্যুবৰণ কৰিলে আৰু ৰাজ্যৰ বাকী অঞ্চলতো আৰু 6 গৰাকী ব্যক্তিৰ মৃত্যু হৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই আটাইকেইটা পৰিয়ালক আমি আৰু অতিৰিক্তকৈ 5 লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ বান আক্ৰান্ত প্ৰতিটো পৰিয়ালে চৰকাৰৰ পৰা প্ৰতি মৃতকৰ পৰিয়ালে চৰকাৰৰ পৰা পোৱা 4 লাখ টকাৰ উপৰিও মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অতিৰিক্তকৈ 5 লাখ টকা লাভ কৰিব। মই ভাবো যে মৃত্যুৰ মূল্য কেতিয়াও টকাৰে হ'ব নোৱাৰে, কিন্তু এই সৰু ধনে বিপদৰ সময়ত পৰিয়ালটোক অকণমান হলেও নিশ্চয় সহায় কৰিব। দ্বিতীয়তে মই আগতে উল্লেখ কৰিছো যে আমি যেতিয়া বানত আক্ৰান্ত হ'ল মৃতদেহ আমি পালো, কিন্তু বহুত ব্যক্তি কেতিয়াবা সন্ধানহীন হৈ থাকে। বিশেষকৈ নাজিৰাত 7 গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে। যেতিয়ালৈকে মৃত শৰীৰ উভতাই নাপায়, চৰকাৰী নিয়ম মতে পৰিয়ালটোক আৰ্থিক সাহায্য দিব পৰা নাযায়। আজি আমি সিদ্ধান্ত লৈছো যে এমাহলৈকে যদি তেওঁলোকৰ আমি সন্ধান নাপাওঁ, আমি তেওঁলোকক মৃত্যু হোৱা বুলি চৰকাৰী সাহায্যৰ বাবে ধৰি লওঁ। ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে উভতি আহে, কিন্তু পৰিয়ালটোৰ বাবে যাতে আমি পৰিয়ালটোক সাহায্য দিব পাৰো, তাৰ বাবে এই মিছিং ব্যক্তিসকলকো আমি মৃত্যু হোৱা বুলি ধৰি লৈ 4 লাখ টকা চৰকাৰ আৰু 5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম। অৰ্থাৎ মিছিং হৈ থকা 7 গৰাকী ব্যক্তিৰ পৰিয়ালেও ন্যায় লাভ কৰিব। আৰু এই ক্ষেত্ৰত বহুত বেছি পুলিচ ৰিপৰ্ট আদিৰ প্ৰয়োজন নাই। আমি চাৰ্কুল অফিচাৰৰ প্ৰতিবেদনৰ ওপৰতে এই সাহায্য প্ৰদান কৰিম। এতিয়া মই আজিৰ গোটেই ফেচবুক লাইভৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা মই কৰিব খুজিছো। সেইটো হ'ল যে চৰকাৰে কিমান চাউল দিছে, দালি দিছে, নিমখ দিছে, মিঠাতেল দিছে, মই ইতিমধ্যে উল্লেখ কৰিছো আৰু আমি আগলৈ দি থাকিম। বিভিন্ন NGOই সহায় কৰিছে, ব্যক্তিয়ে সহায় কৰিছে আৰু নিশ্চয় এই সহায় ৰাইজে কৰি থাকিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক, যোৰহাট আৰু গোলাঘাট জিলাৰ বান আক্ৰান্ত ৰাইজক এতিয়া প্ৰয়োজন অলপ নগদ ধনৰ। অৰ্থাৎ ঘৰত বোকা সোমাইছে, পলস সোমাইছে, ঘৰত যোৱাৰ পৰিৱেশ নাই, ঘৰখন ঠান-ঠিত লগোৱাৰ বাবে সুবিধা নাই, আৰু হয়তো বানপানীয়ে হাতত থকা টকা কেইটাও উটুৱাই লৈ গৈছে। এনে পৰিৱেশৰ মুখামুখি হ'বলৈ, বাচন বৰ্তন কিনিবলৈ, এসাঁজ কাপোৰ কিনিবলৈ, এই গোটেইবিলাক চিন্তা কৰি আজি আমি সিদ্ধান্ত লৈছো যে বানত আক্ৰান্ত আৰু যাক সহায়ৰ প্ৰয়োজন আছে, বানত যি সিভিয়াৰলি আক্ৰান্ত হৈছে, অৰ্থাৎ বানে যাক সৰ্বশান্ত কৰিছে,
তেনে আটাইবোৰ পৰিয়ালকে অহা 4-5 দিনৰ ভিতৰত আমি 15,000কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিগৰাকী পৰিয়ালে তৎকালীনভাৱে চৰকাৰৰ পৰা 15,000 টকা লাভ কৰিব। ৰাতিপুৱা মই জিলা আয়ুক্তসকলৰ লগত বহিছিলোঁ। কিছুমানে কৈছে যে নাজিৰাত প্ৰায় 20,000, চৰাইদেউ জিলাত 13,000, ডিমৌতো প্ৰায় 13-14,000, শিৱসাগৰত 20,000, গোলাঘাট আৰু যোৰহাট জিলাতো। অৰ্থাৎ মই ধৰি লৈছো যে প্ৰায় 1 লাখতকৈও বেছি পৰিয়ালক এই সাহায্যৰ হয়তো প্ৰয়োজন হ'ব। আপোনালোকো নিশ্চয়কৈ অৱগত, এইকেইদিন ছ'চিয়েল মিডিয়াৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত ধন দিয়াক নিদিয়াক লৈ বিশেষ এক বিতৰ্ক চলি আছে। গায়ক নীলোৎপল বৰাই আৰম্ভ কৰা সেই বিতৰ্ক অনুসৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত টকা দিয়াতকৈ বালিত মোটা একেধৰণৰ কথা বুলি যি এক তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল, তাৰ পাছৰ পৰাই একাংশই তেওঁৰ মন্তব্যত হাত উজান দি বান সাহায্য প্ৰদান কৰিলে সেই টকা বানাক্ৰান্তই লাভ নকৰে বুলি বহুলোকে মন্তব্য কৰিছিল। তাৰ বিপৰীতে এই লোকসকলৰ সমালোচনাক উচিত প্ৰত্যুত্তৰ দি আহিছিল আন একাংশ লোকে। এইবাৰ মুখ্যমন্ত্ৰীয়েও আওপকীয়াকৈ হ'লেও এই বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। মই কাকোকেই নকওঁ যে আপোনালোকে মুখ্যমন্ত্ৰীক সাহায্য পুঁজিত দান দিয়ক, কিবা আগবঢ়াওক, কাৰণ দুই এজনে ইয়াৰ ওপৰত দিয়া কমেণ্টে সঁচাকৈয়ে মনবোৰ কৰবাত নহয় কৰবাত বেয়া লগাই দিয়ে। মুখ্যমন্ত্ৰীক সাহায্য পুঁজিৰ পৰা যোৱা 5 বছৰত কিমানজন কেঞ্চাৰ ৰোগী অকণমান হ'লেও সকাহ পাইছে, তাৰ তালিকাখন দেখিলে আপোনালোকে সকলোৱে বুজিব যে ক'ৰ পৰা কেনেবাকৈ অকণমান টকা খুজি আমি কেনেকৈ অজস্ৰ ৰোগীক সহায় কৰি আছো। মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ অট'মেটিকেলি টকা নাহে, কাৰোবাৰ ওচৰত দান বৰঙণি বিচাৰিব লাগে। কিন্তু মই তথাপিতো কৈছো, নিজে যদি গৈ কাৰোবাক সহায় কৰিব পাৰে সেয়া আটাইতকৈ মংগল। কাৰণ প্ৰত্যক্ষভাৱে কাৰোবাক সহায় কৰিলে সি অদ্ভুত মানসিক আনন্দও পায়। যিসকল অসমৰ বাহিৰত আছে, নিজে কৰিব পৰা নাই, তেওঁলোকে এনেকৈয়ে সহায় কৰে মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ, আৰু সমগ্ৰ পুঁজি আমি ৰাইজৰ মাজত বিতৰণ কৰিম। দুই এজনে কৈছে হিচাপ দিব লাগে, মই তাকো আদৰণি জনাইছো। হিচাপ দিয়াত অসুবিধা কি? হিচাপটো দেখা পালে তেতিয়া তেওঁৰো মনত দানৰ এটা প্ৰৱণতা জাগিব আৰু তেওঁ নিজেও দান কৰিব। কাৰণ সকলো কথাতে ৰাজনীতিও নহয় আৰু সকলো কথাতে ইনষ্টাগ্ৰামত ৰিলো নহয়। মই ভাবো যে আমি সকলোৱে এই মুহূৰ্তত ৰাজনীতি আৰু সমালোচনাৰ পৰা ওপৰত থাকি বানাক্ৰান্ত ৰাইজক কেনেকৈ সহায় কৰিব পাৰো তাৰে প্ৰচেষ্টা আমি হাতত ল'ব লাগে। এতিয়া আপুনি নিশ্চয় বুজিছে শেষৰ বাক্যশাৰী মুখ্যমন্ত্ৰীগৰাকীয়ে কাক উদ্দেশ্য কৰি কৈছে। এতিয়া আহিছোঁ ৰিণিকী ভূঞা শৰ্মাৰ বান সাহায্যৰ সন্দৰ্ভত আলোচনা কৰিবলৈ। কিছুদিন পূৰ্বে অসমৰ চিত্ৰগৃহসমূহত মুক্তি লাভ কৰিলে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ কৰা ককা দেউতাৰ নাতি আৰু হাতী পাৰ্ট 2 নামৰ বোলছবিখনে। ছবিখন দৰ্শকে আদৰি ল'লে। ইতিমধ্যে ছবিখন বক্স অফিচত ছুপাৰহিট হিচাপে বিবেচিত হৈছে বুলি বহুতে কৈছে। এতিয়া ৰিণিকী ভূঞা শৰ্মাই সোমবাৰে ঘোষণা কৰিছে ককা দেউতা নাতি আৰু হাতী 2 নামৰ ছবিখনৰ যি উপাৰ্জন, সেই উপাৰ্জনৰ ধনেৰে বানাক্ৰান্ত লোকসকলৰ সাহায্যৰ বাবে 1 কোটি টকা আগবঢ়োৱা হ'ব। বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা 50খন বিদ্যালয়ক 2 লাখ টকাকৈ অৰ্থাৎ 1 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। আৰু এই অনুদানৰ সহায়ত বিদ্যালয়ৰ ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ মেৰামতি, শিক্ষাৰ পৰিৱেশ পুনৰ স্বাভাৱিক কৰা আৰু প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাত সহায়ক হ'ব বুলি তেওঁ জানিবলৈ দিছে। আৰু এতিয়া ৰিণিকী ভূঞাই এই 1 কোটি টকাৰ বান সাহায্যৰ কথা ঘোষণা কৰাৰ পাছতে একাংশই মুখ্যমন্ত্ৰীৰ পত্নীক অৰ্থাৎ ৰিণিকী ভূঞা শৰ্মাক বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইতিকিংসূচক মন্তব্য কৰিছে। কিন্তু সেই একেখিনি লোকেই বদৰুদ্দিন আজমল বা অন্যান্যসকলে যেতিয়া বান সাহায্যৰ কথা ঘোষণা কৰিছিল প্ৰশংসাৰে উপচাই পেলাইছিল। এয়া নিশ্চয়কৈ কোনো বিতৰ্ক কৰাৰ সময় নহয়। সকলোৱে বানাক্ৰান্ত লোকৰ সহায় হোৱাকৈ বান সাহায্যৰ কথা ঘোষণা কৰিছে। সকলোৱে চেষ্টা কৰিছে পাৰ্যমানে সহায় কৰিবলৈ। কাৰোবাক যদি প্ৰশংসা তেন্তে কাৰোবাক
ইতিকিংসূচক মন্তব্য কিয়, এই বিষয়েও নিশ্চয়কৈ চৰ্চা হোৱাৰ প্ৰয়োজন আছে। আজিৰ ভিডিঅ' ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।